নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ ত্ৰিভুজ পাঠ্যৰ অনুশীলনী 6.4 প্ৰশ্ন নম্বৰ 8 আলোচনা কৰিম। ইয়াত কি কৈছে যে ABC আৰু BDE দুটা সমবাহু ত্ৰিভুজ বুলি কৈছে আৰু কি কৈছে BC বাহুৰ মধ্যবিন্দু D ABC আৰু BD এৰ কি উলিয়াব লাগে ত্ৰিভুজৰ কালিৰ অনুপাত উলিয়াব লাগে। ইয়াত কি কৈছে ABC এটা ডাঙৰ ত্ৰিভুজ এটা ABC আঁকি ল'বা। তাৰপিছত কি কৈছে আৰু সেই তোমালোকৰ এই ABC ত্ৰিভুজৰে ওপৰত এটা BDE ত্ৰিভুজ আছে। BDE ত্ৰিভুজ B শীৰ্ষবিন্দুৰ B পইণ্টৰ পৰা আৰু এটা ত্ৰিভুজ তোমালোকে ধৰি ল'ব লাগিব যাতে কি হয় BDE ধৰি ল'ব লাগিব যাতে কি হয় এই BCৰ মধ্যবিন্দু কি হ'ব লাগে BCৰ মাজত D বিন্দু ল'বা আৰু তাৰপিছত তাৰ অপজিটত যিটো বাহু আছে BCৰ অপজিটত কি বাহু আছে তোমালোকৰ AB আছে AB বুলি হৈ পাৰে AC বুলি হৈ পাৰে কিন্তু আমি ইয়াত কিহত বনাম A কি হয় B ত বনাম AB ত বনাই কি পালো E বিন্দু আছে তো E বিন্দুটো দিলে কি পাব তোমালোকে BE আৰু কি পাবা D বা BED নহয় আসলে BDE হয় কাৰণ আমি শীৰ্ষবিন্দুটো আমি ভালকৈ কনসিডাৰ কৰিব লাগিব নহলে ভুল হৈ যাব। ABC আৰু BDE দুটা সমদ্বিবাহু ত্ৰিভুজ BC বাহুৰ মধ্যবিন্দু D ABC আৰু BDE ত্ৰিভুজৰ কালিৰ দুটাৰ অনুপাত উলিয়াব লাগে। ইয়াত চোৱা কি হয় আমি এটা কথা জানো যে ত্ৰিভুজ দুটা সদৃশ হোৱাৰ বিভিন্ন চৰ্তসমূহ পাইছিলোঁ। ইয়াত কোনটো চৰ্ত হ'ব ইয়াত কৈছে দুটা সমবাহু ত্ৰিভুজ বুলি কোৱাৰ লগে লগে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান হয় 60 ডিগ্ৰী হয়। তো আমি ক'ব পাৰোঁ যিহেতু অপশ্যনেল হয় সেইটো কাৰণে মই ডাইৰেক্ট ষ্ট্ৰেট ফৰৱাৰ্ড লিখিছোঁ এনচাৰ যিহেতু ত্ৰিভুজ ABC আৰু ত্ৰিভুজ কি হয় BDE কি হয় সমদ্বিবাহু তো আমি ক'ব পাৰিম ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ কি হ'ব BDE হ'ব। কি চৰ্ত মতে এংগেল কাৰণ গোটেইখিনি এংগেল কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব। তো আমি ক'ব পাৰোঁ দুটা ত্ৰিভুজৰ কালিৰ অনুপাত কি হ'ব সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ অনুপাতৰ লগত সমান হ'ব। তো এৰিয়া কি হ'ব ABC ইজ ডিভাইড বাই এৰিয়া BDE ইজ ইকুৱেল টু এতিয়া চোৱা দুটা ত্ৰিভুজ কনচিডাৰ কৰা এটা কৈছে ABC আৰু এটা ত্ৰিভুজটো লাগে আমাক BD কি হয় E। এতিয়া তোমালোকৰ চোৱা কি হয় এই যিটো AB আছে এই AB বাহুটোৰ অনুপাত কি AB বাহু আৰু কি হয় BD বাহু কি হয় অনুৰূপ বাহু হয় AB আৰু BD কি হয় অনুৰূপ হয়। তো আমি লিখিব পাৰিম AB বাই কি বুলি লিখিব পাৰিম BD বুলি লিখিব পাৰিম আৰু ইয়াৰ কি হ'ব স্কোৱাৰ লগত সমান হ'ব কাৰণ সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ কি হয় বৰ্গৰ অনুৰূপ বাহুৰ বৰ্গৰ কি হয় অনুপাতৰ লগত সমান হয়। কি হয় সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ লগত কি হ'ব সমান হয়। ঠিক আছে তো এতিয়া চোৱা যিহেতু এই যিটো BD আছে ঠিক আছে এতিয়া এটা কথা কৈ দিছোঁ যিহেতু কি হয় এটা এই ABC আৰু BDE দুটা ত্ৰিভুজে কি হয় তোমালোকৰ সমদ্বিবাহু সমবাহু হয়। সমবাহু হোৱাৰ কাৰণে গোটেইখিনি বাহু কি হ'ব সমান হ'ব। তো আমি ইচ্ছা কৰিলে এই ABৰ জেগাত কি লিখিব পাৰিম BC বুলি লিখিব পাৰিম ABৰ জেগাত কি বুলি লিখিব পাৰিম BC লিখিব পাৰিম। আৰু এটা কথা তোমালোকৰ যিটো BD আছে BDটো চোৱাচোন কি হয় যিটো BD আছে BDটো কি হ'ব BCৰ আধা হ'ব নহ'ব কাৰণ Dটো কি হয় BCৰ মধ্যবিন্দু হয়। তো আমি BDৰ জেগাত আমি কি লিখিব পাৰিম হাফ অফ কি বুলি লিখিব পাৰিম BC বুলি লিখিব পাৰিম। তাৰপিছত ওপৰত কি আছে স্কোৱাৰ BC কেঞ্চেল গুচি যাব। তো 1 ওপৰত 1 তলত 1/2 1/2 হ'লে এই 2টো কি হ'ব ওপৰত গুচি যাব 2 আৰু তলত কি থাকিব 1 তাৰপিছত কি হ'ব স্কোৱাৰ হ'ব। তো 2 স্কোৱাৰ কৰিলে কিমান 4 আৰু 1ৰ স্কোৱাৰ কৰিলে কিমান হ'ব 1ৰ স্কোৱাৰ কৰিলে 1 যদি অনুপাত হিচাপে লিখোঁ তেনেহ'লে অনুপাতটো হ'ব 4:1 কি হ'ব তোমালোকৰ 1 তোমালোকৰ অনুপাত হ'ব 4:1। এইটো কিয় BCৰ জেগাত BC কিয় লিখিলোঁ কাৰণ AB ইজ ইকুৱেল টু BC ইজ ইকুৱেল টু কি হ'ব তোমালোকৰ CA হ'ব। তাৰপিছত আৰু এটা কথা তোমালোকৰ কি হ'ব আৰু ডাঙৰকৈ ব্ৰেকেটৰ ভিতৰত লিখি দিছোঁ আৰু এটা কথা কি হ'ব তোমালোকৰ আৰু এই যিটো BD আছে BDটো কি হ'ব হাফ অফ কি হ'ব BC হ'ব কাৰণ তোমালোকৰ এই D বিন্দুটো কি হয় BCৰ মধ্যবিন্দু হয় নহয় প্ৰশ্নমতে কৈ দিছে ইয়াত BCৰ বাহুৰ মধ্যবিন্দু কি হয় D হয়। তো D হোৱাৰ কাৰণে কি হ'ব BDটো কি হ'ব BCৰ আধা হ'ব। তো এনেকৈ ধৰণে আমি কৰিব লাগিব। তো ইয়াৰ অপশ্যনটো কি হ'ব 4:1 আছে 4:1টো অপশ্যনেল কোনটো হ'ব C হ'ব। ইয়াৰ পিছত নেক্সট আৰু এটা অপশ্যনেল আছে নেক্সট অপশ্যন এটা চাওঁ কি হয় ইয়াত কি কৈছে দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9
এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হ'ল এতিয়া বাহুৰ অনুপাত দিয়া আছে সিহঁতৰ কি উলিয়াব লাগিব কালিৰ অনুপাত উলিয়াব লাগিব আমি এটা কথা জানো কি হয় আমি এটা কথা জানো সেই কথাটো লিখিলো ত্ৰিভুজৰ কি হয় কালিৰ ত্ৰিভুজৰ মানে সদৃশ ত্ৰিভুজৰ দেই সদৃশ বুলি কৈছে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ লগত কি হয় সমান হয় তো এতিয়া চোৱা ইয়াত কি দিছে বাহুৰ অনুপাত দিয়া আছে তো কিহৰ অনুপাত ওলাব লাগে কালিৰ অনুপাত তো কালিৰ অনুপাত হ'ব এতেকে কালিৰ যিটো অনুপাত হ'ব কালিৰ অনুপাতটো কি হ'ব যিটো বাহুৰ অনুপাত দিয়া আছে তাৰ কি কৰিব লাগিব বৰ্গ 4:2 কি দিয়া আছিলে 9 তো ইয়াক কি কৰি দিবা দুটাকে কি কৰি দিবা বৰ্গ কৰি দিবা স্কয়াৰ কৰিলে 4 স্কয়াৰ কিমান হ'ব 4 4 গুণ 16 আৰু 9 স্কয়াৰ কিমান হ'ব 81 তো তোমালোকৰ এনসাৰটো হ'ব অপচনেল ডি 16:2 কিমান হ'ব 81 যদি কিবা প্ৰকাৰে তোমালোকক যদি বাহুৰ অনুপাত নিদি কি দিয়ে কালিৰ অনুপাত দিয়ে আৰু বাহুৰ অনুপাত উলিয়াব কয় তেনেহলে কিন্তু কি কৰিব লাগিব বৰ্গমূল উলিয়াব লাগিব কাৰণ সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত কি হয় সিহঁতৰ অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ লগত সমান হয় যদি বাহুৰ অনুপাত ল'বলৈ যাওঁ তেনেহলে কি কৰিব লাগিব কালিৰ যেটো অনুপাত আছে তাৰ কি কৰিব লাগিব বৰ্গমূল ল'ব লাগিব মানে উল্টা হয় বিপৰীত হৈ যায় ঠিক আছে এটো মনত থবা তোমালোকে যদি বাহুৰ অনুপাত দিয়া থাকে স্কয়াৰ কৰিবা কালিৰ অনুপাত দিয়া থাকিলে স্কয়াৰ ৰুট ল'ব লাগিব বা বৰ্গমূল ল'ব লাগিব এটা ক্ষেত্ৰত বৰ্গ ল'ব লাগিব আৰু এটা ক্ষেত্ৰত কি কৰিব লাগিব বৰ্গমূল ল'ব লাগিব তো এটো চাই লবা তাৰ পিছত নেক্সট আমি এটা উপপাদ্য আলোচনা কৰিম যেটো পাইথাগোৰাছৰ উপপাদ্য বা পাইথাগোৰাছৰ সূত্ৰ বুলি তোমালোকে পাই আহিছা যত কি হয় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত বাহু দুটাৰ যোগফলটো কি হয় বাহু দুটাৰ বৰ্গৰ যোগফলটো তৃতীয় বাহুৰ বৰ্গৰ যোগফলৰ লগত কি হয় সমান হয় বা ভূমি আৰু উচ্চতা যেটো আছে তোমালোকে পাইছিলা ভূমি আৰু উন্নতি বা ভূমি আৰু কি বুলি কৈছিলা লম্ব তাৰ যোগফলটো কি হয় অতিভুজৰ লগত কি হয় সমান হয় যোগফল নহয় আসলে বৰ্গৰ যোগফলটো হেটো আমি প্ৰমাণ কৰিম নেক্সটত